আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 2.2 14 নম্বৰ কুৱেশ্যনটো আৰু এই 14 নম্বৰ কুৱেশ্যনটোত কি কৈছে যে যদি বহুপদ kx² + 2x + 3k ৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান বুলি কৈছে। তো আমাৰ কি যোগফল আৰু পূৰণফলটো কি হ'ব সমান হ'ব, তেন্তে আমাৰ k ৰ মানটো আমাৰ ওলাবলৈ আমাক কোৱা হৈছে। ওকে, তো প্ৰথমত আমি যিটো আমাৰ দিয়া আছে সেইটো আমি লিখি ল'ম। ওকে, তো আমি লিখি ল'ম যিহেতু k x² + 2x + 3k ৰ শূন্য দুটাৰ যোগফল। ওকে, তো যোগফল আৰু পূৰণফল সমান। তো এইটো আমি লিখি ললো সমান। তো আমি কি লিখিব পাৰো এতেকে যোগফলটো আৰু পূৰণফলটো আমাৰ সমান বুলি দিয়া আছে, তো আমি ডাইৰেক্ট লিখিব পাৰো যে কি হ'ব যে ওপৰত আমি লিখিব পাৰো মাইনাছ এক্সৰ হওক। তো ইয়াতে আমাৰ তুমি যদি ভালদৰে চোৱা ইয়াতে এক্সৰ হওক আছে +2, তো ইয়াতে লিখিব পাৰো 2 আৰু তলত লিখিব পাৰো x² হওক। ইয়াতে x² হওক আছে আমাৰ k সমান হ'ব আমাৰ ইপিনে আমাৰ গুণফলটো। okay, তো পূৰণফলৰ সূত্ৰ মতে ওপৰত হয় ধ্ৰুৱক পদ, তলত হয় x² হওক। তো ওপৰত ধ্ৰুৱক পদটো আমি লিখিম, ইয়াতে ধ্ৰুৱক পদ আছে 3k আৰু x² হওক আছে আমাৰ k। ওকে, তো এটা আমি লিখিব পাৰো। তো এতিয়া আমি যদি এইটো কৰো তলত কি আছে ইয়াতেও তলত কি আছে, তো উঠাই দিলে হ'ব আমাৰ -2 ইপিনে থাকিব আৰু ইপিনে 3k থাকিব। তো আমি একে বস্তুবিলাক আমি উঠাই দিব পাৰো, কিয়নো এইটো k টো তলত আছে, ইপিনেও k টো ক'ত আছে তলতে আছে, তো আমি উঠাই দিব পাৰো। তো থাকি যাব -2 = 3k। তো এতিয়া আমি কি কৰিব পাৰিম, এই 3 টো পূৰণ হৈ আছে ইপিনে আহিলে হৰণ হৈ যাব, তো -2/3 হ'ব k। তো এনেদৰে আমি k ৰ মানটো ওলাব পাৰিম। তো k ৰ মানটো আমাৰ ওলাই গ'ল। তো k ৰ মানটো আমাৰ কি হ'ব -2/3। ওকে, তো এনেদৰে তুমি এই 14 নম্বৰ অংকটো কৰিব পাৰা।